Assalamu alaikum. I'm Din Islam from Assam, and I want to share my experience from last year. I started this dragon farming. পোনপ্ৰথমে মই অসমবাসী সকলো কৃষকসকলক মই স্বাগতম জনাইছোঁ। আপোনালোকৰ সৈতে মই এটা আইডিয়া মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰোঁ। শুনক, মই যোৱা বছৰৰ পৰা ড্ৰেগন ফাৰ্মিঙৰ অৰ্থাৎ ড্ৰেগন খেতি আৰম্ভ কৰিছিলোঁ। তো যোৱাবাৰ আমি লগালোঁ গছ, প্ৰথম বছৰ লগালে দ্বিতীয় 10 বা 12 মাহৰ পিছতে ড্ৰেগন ফ্ৰুট আহি যায়। প্ৰথম ড্ৰেগন খেতি কৰোঁতে ভালে পইচা খৰচ হয়। যদি আমি নিজে থাকি লগে ভাগে শ্ৰমিক ব্যৱহাৰ কৰি কৰোঁ, তথাপি আপোনাৰ 2 বা 2.5 লাখ টকা খৰচ হয়। এতিয়া মূল কথা হ'ল, ইয়াৰ লাভালাভনো কি? ইয়াৰ লাভালাভ ভালে। আপোনালোকে চাব পাৰিব যে মই যে ড্ৰেগন কৰিছোঁ, মোৰ পিছফালে ড্ৰেগন গছবোৰ চাইছে। এই ড্ৰেগন গছসমূহ মোটামুটি 10ৰ পৰা 12 বছৰলৈ থাকিব। তো মূল কথা হ'ল যে মই যোৱা বছৰ যিখিনি পইচা বিনিয়োগ কৰিছিলোঁ, সেইখিনি পইচা মই আলহামদুলিল্লাহ আপোনালোকৰ দুৱাৰ আশীৰ্বাদত এই বছৰে মই উঠাবলৈ সক্ষম হৈছোঁ। মই এতিয়া আপোনালোকক এইটোৱে কথা ক'ব বিচাৰোঁ যে আমি সময়ৰ লগত পৰিৱৰ্তন হ'ব লাগিব। কাৰণ পুৰণি পদ্ধতিৰে খেতি কৰা ভাল, তাতো প্ৰফিট বহুত আছে। কাৰণ তাৰ প্ৰফিট আছে কাৰণেহে আমি সকলোৱে এই খেতি পুৰণি পদ্ধতিৰে খেতি কৰে। কিন্তু এইটো খেতিতো বহুত পইচা আছে তাতকৈ, কাৰণ ইয়াৰ পইচাবোৰ অকণমান তাৰ তুলনাত বেছি আহে। কাৰণ ইয়াত বিনিয়োগ এবাৰহে হয়, তাৰপিছত পইচাখিনি লাহে লাহে আমি বছৰেকীয়া পায়ে থাকোঁ। মই বিচাৰোঁ আপোনালোকে সকলো যদি খেতি কৰিব বিচাৰে, ড্ৰেগন খেতি কৰিব বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। পুলিৰ পৰা আৰম্ভ কৰি কেনেকুৱা ধৰণৰ ভেৰাইটিছ আপোনালোকে লগাব, ইয়াৰ লাভালাভ কি, কেনেকৈ কৰিব, সকলো মই আপোনালোকক সহায় কৰিম যিমান পাৰোঁ। আৰু ভয় খাব লগা একো নাই। এইটো সঁচা অৰ্থত মই বহুত ভাল পাইছোঁ পাৰ্চনেলি। আপোনালোকে লগত এইকাৰণে মই ভিডিঅ' বনাই আছোঁ, কাৰণ এই ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্যই হ'ল যে মই যিখিনি পাইছোঁ সেই অভিজ্ঞতাটো আপোনালোকৰ সকলোৰে সৈতে শ্বেয়াৰ কৰোঁ। কাৰণ ইয়াৰ বজাৰটো আমাৰ বেছি হ'ব লাগে। আমাৰ খাৰুপেটীয়া নহয়, আমাৰ গোটেই অসমতে এইটো ড্ৰেগন বেছিকৈ খেতি কৰিব লাগে। কাৰণ ফ্ৰুটছৰ প্ৰফিটটো বহুত বেছি। ফ্ৰুটছৰ খেতিটো আমি কৰিব লাগে। আমাৰ বহু পৰিমাণে কম হৈ আছে, তো আমি বেছিকৈ কৰিব লাগে। কাৰণ ইয়াৰ দ্বাৰা আমাৰ খেতিয়কসকলে বহু গুণে উপকাৰ হ'ব বা উপকাৰিত হ'ব বুলি মই আশা কৰোঁ। মই নিজে যিখিনি মোৰ অভিজ্ঞতাৰ দ্বাৰা অৰ্জন কৰিছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু দোৱা কৰিব, ইনশাআল্লাহ অহা বছৰ মোৰ প্ৰফিট আৰম্ভ হ'ব। এইবাৰ যিখিনি বিনিয়োগ কৰিছিলোঁ সেইখিনি পইচা উঠি আহিলে আপোনালোকৰ যদি কোনোবাই কৰিব বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আপোনাৰ মূল্যৱান সময়খিনি মোৰ সৰু আইডিয়া শুনাৰ কাৰণে। আৰু মোৰ বাবে দোৱা কৰিব, যাতে মই আৰু বেছিকৈ নতুন আইডিয়া আমাৰ পথাৰত অৱলম্বন কৰি আমি আধুনিক কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আমি নিজৰ আৰ্থিক যিটো স্বাৱলম্বী লাভ কৰিব পাৰোঁ। আৰু লগতে মই বেলেগকো কৰ্মসংস্থাপন দিব পাৰোঁ। মোৰ এটা সপোন, যিটো সপোন লৈ মই ভিডিঅ' বনাইছোঁ, এইটো সপোন দোৱা কৰিব যাতে মই 4-5 বছৰৰ ভিতৰত এইখিনি মই বাস্তৱত ৰূপ দিব পাৰোঁ। ধন্যবাদ থাকিল। আৰু দোৱা খুজিলোঁ আপোনালোকৰ ফালৰ পৰা মোৰ কাৰণে দোৱা কৰিব, আৰু মোৰ খেতিৰ কাৰণে বিশেষকৈ দোৱা কৰিব, যাতে ভগৱানে এই খেতিৰ পৰা মোৰ যিটো যাত্ৰা সপোন আৰু আগুৱাই লৈ যাব পাৰোঁ, আৰু সেইখিনি সপোন যাতে বাস্তৱত ৰূপ দিব পাৰোঁ। ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।